এনেকুৱা ঘটনা হলে তেওঁলোকে যাতে লগে লগে জিঅ' বেগ পাৰি মথাউৰিটো অন্তত মাৰি দিব চেষ্টা কৰে আৰু তৃতীয় ৱেভৰ পৰা যাতে আমি বাচিব পাৰো। কিন্তু বানপানী হোৱাৰ পিছত গোটেই মথাউৰিটো এবাৰ চাব লাগিব, কাৰণ কেতিয়াবা অকল ভাঙি যোৱা অংশত কাম কৰিলে মথাউৰিটো বাচি নাথাকে। আগৰ পৰা পিছলৈ ডাঙৰ এৰিয়া এটা কৰিব লাগে, সেইখিনি আমি বানপানীৰ পিছত আমি সেই বিষয়ে আমি চিন্তা কৰিম। শিবিৰখিনিৰ কাৰণে যিখিনি বহুত লোক আছে তেওঁলোকৰ স্বাস্থ্যৰ আমি স্বাস্থ্য বিভাগ, পশু চিকিৎসা বিভাগ, PHC গোটেইবিলাক ডিপাৰ্টমেণ্টে একেলগে কাম কৰিছে। আপোনালোকে মানুহক সুধিলেও গম পাব যে যিটো আগে পিছে বানপানী হলে মানুহৰ যিমান কষ্ট হয় সিমান কষ্ট এইবাৰ নাপাব যেন মোৰ ধাৰণা হয়। আপুনি বগীবিল হৈ যিটো মথাউৰি আহিলে সেইটো মথাউৰি এই মথাউৰিটোৰ মাজত আমি দেখা পাইছো যে মথাউৰিটো একেবাৰে খাৰা। ইয়াৰ যিটো শ্লোপিং হয় কাষলৈ যিটো মাটি যাব লাগে আপুনি দেখিব। আপুনি যিটো বগীবিল হৈ যিটো আহিলে তাৰ যিটো আধুনিকতাৰে বনোৱা হৈছে, সাংঘাতিক শ্লোপিং আছে, বহল আছে, তললৈ পিৰামিডৰ দৰে বনাইছে। এই মথাউৰিটোত আমি যিদিনা ভাগিছে ৰাতি আহিছো একেবাৰে খাৰা। এই গোটেই মথাউৰি সেই মথাউৰিটো নতুনকৈ বনোৱা মথাউৰি আৰু এতিয়াও তাত ADB-য়ে পুঁজি দিছে নতুনকৈ বনোৱা। পুৰণি মথাউৰিবিলাক পুৰণি টেকনলজিত বনোৱা হৈছে, নতুন মথাউৰিবিলাক নতুন টেকনলজিত বনোৱা হৈছে। এতিয়া মাজুলীত নতুনকৈ যিবিলাক মথাউৰি বনোৱা হৈছে সেইটো নতুন টেকনলজিতে বনোৱা হয়। প্ৰত্যেক 10-15 বছৰ মূৰে মূৰে পৰিৱৰ্তন হৈ থাকে। কিন্তু সেইবুলি মাতমৰা মথাউৰিটো মানুহে ভয় খাই আছে যে ভাঙি যাব বুলি। গতিকে কোনো মথাউৰিয়ে যে মাজুলী মথাউৰি সুৰক্ষিত, মাতমৰা মথাউৰিটো অসুৰক্ষিত বা মাতমৰাটো অসুৰক্ষিত, মাজুলীটো সুৰক্ষিত তেনেকুৱা একো কথা নাই। ব্ৰহ্মপুত্ৰৰ কাষত যিকোনো মথাউৰিয়ে বিপদজনক আৰু সেইটো আমি নদী মাতৃকা দেশ হিচাপে সেইখিনি বিপদৰ মাজত সদায় আমি বাস কৰোৱেই। যেনেদৰে মাটি ষ্টক কৰি ৰাখিব লাগে বা মাথাউৰিসমূহৰ ওপৰত আগতীয়াকৈ এটা কথা চাওক, কিমান হাজাৰ কিলোমিটাৰ মথাউৰি আছে আৰু মাটিটো যদি কাটি থৈ দিয়ে দুদিন পিছতে তাকতো পেমেণ্ট দিব লাগিব। পেমেণ্ট দিয়াৰ পিছত আপোনালোকে নেক্সট দিনাখন নিউজ কৰিব যে মাটি কাটাৰ নামত এটা স্কেম হৈ গ'ল। এতিয়া যদি সব জায়গাত যদি জিঅ' বেগ আমি ৰাখিব পাৰো, পাৰ্কোপাইন ৰাখিব পাৰো, কিন্তু যদি আমি মাটিও কাটি ৰাখি থৈ দিওঁ তাৰপিছত মথাউৰিটো নাভাঙিল, দুদিন পিছত আপোনালোকে এইটো আকৌ নিউজ কৰি দিব যে মাটি কটাৰ নামত ডাঙৰ দুৰ্নীতি এটা হৈ গ'ল বুলি। নাই মই ৰাখাটো মই কলো আগতে কৰবাত 1-2 জেগাত ৰাখিছিলে। 8,000 কিলোমিটাৰ যদি এনেকে মাটি কাটি ৰাখিব লাগে কিমান 100 কোটি টকাৰ প্ৰয়োজনীয়তা হ'ব। আৰু তাৰ পিছত কি হ'ব, মথাউৰিটো নাভাঙিল, মাটিখিনি এনেই পৰি থাকিল। আপোনালোকে গৈ তাতে টিভিটো জুম কৰি নিউজ আৰম্ভ কৰি দিব। গতিকে কথাটো কলো এইটো এটা হৈ গলে যদি অসমত 8,000 কিলোমিটাৰ মথাউৰিত আমি যদি এটা মাটি কাটি মাটি জমা ৰখা এইটোতো এটা ডাঙৰ উৎসৱ হৈ যাব। আৰু তাৰ পিছত সেই মথাউৰিটো নাভাঙিল, কাৰণ এইবাৰো মাত্ৰ অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত 3টা মথাউৰিয়ে ভাঙিছে, হাতীমূৰা, মাজুলী আৰু বংকোৱাল, 3টা আৰু ভঙাই নাই। কিন্তু ভাঙিব বুলি আশংকা কৰি ইমান মাটি লৈ যদি বহি থাকো এইটো এটা কিমান ডাঙৰ টকা পইচা উৎসৱ কৰি দিলেতো ঠিকাদাৰবিলাকে ভালেই পাব। কালিৰ পৰা যদি মই এইটো কৈ দিওঁ যে এইটো কৰক বুলি হ'ব। এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকী এই মুহূৰ্তত মাজুলীৰ জীৱনধাৰী চিগা মথাউৰি যিসকল লোক গৃহহাৰা হৈছিলে সেই লোকসকলক এই মুহূৰ্তত লগ কৰিব। এয়া মাজুলী